ফাইনালি আহি গ'ল জিঅ' টেকিং ঘৰৰ নতুন তালিকা যদি আপুনি চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰিছে তেন্তে আপোনাৰ বাবে আহিছে সুখবৰ এতিয়া আপুনি তালিকাত আপোনাৰ নাম চাব পাৰিব তালিকাখনত আপুনি আপোনাৰ নাম কেনেকৈ চাব পাৰিব লগতে আপুনি এই তালিকাত যদি আপোনাৰ নাম পাইছে তেন্তে আপুনি কেতিয়া ঘৰখন লাভ কৰিব পাৰিব চাওক চৰকাৰী ঘৰৰ বহুকেইখন তালিকা আছে যদি জিঅ' টেকিং ঘৰৰ তালিকাত আপুনি আপোনাৰ নাম চাব বিচাৰে তেন্তে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব যদি আপুনি চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব তেন্তে ব্লগ আছে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম আপুনি ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক পাই যাব সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজলৈ আহিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া প্ৰথম আপুনি এই দুটা অপচন এনেকুৱা ৰাখি আপুনি অল ষ্টেটত ক্লিক কৰি আপুনি ইয়াৰ পৰা আসাম সিলেক্ট কৰি ল'ব তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব সিলেক্টত ক্লিক কৰি এতিয়া আপুনি ডিস্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্ট যিখন আছে সেইখন আপুনি সিলেক্ট কৰিব ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম সিলেক্ট কৰি ল'ব পাছত তলত আহিব ইয়াত আপুনি সিলেক্টত ক্লিক কৰি এতিয়া আপুনি ব্লকখনৰ নাম ইয়াত আপুনি পাই যাব আপোনাৰ এৰিয়া যিখন ব্লক আছে সেইখন সিলেক্ট কৰি ল'ব পাছত সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰি ল'ব কাৰণ গোবৰ্ধনা জিপিৰ পৰা বহুতে জবিটো কমেন্ট কৰিছিল সেইকাৰণে মই ইয়াত আপোনাৰ গোবৰ্ধনা জিপিৰ তালিকাখন উলিয়াই দেখুৱাই আছো আৰু সেম প্ৰসেছ হয় আপুনি আপোনাৰ এৰিয়া তালিকাখন এসে এনেকৈ উলিয়াব পাৰিব এতিয়া যদি আপোনাৰ মোবাইল ফোনত এক্সেল ফৰ্মেট সাপোৰ্ট কৰে তেন্তে আপুনি ডাউনলোড এক্সেলত ক্লিক কৰি এখন ডাউনলোড কৰিব পাৰিব আৰু যদি আপুনি পিডিএফ ডাউনলোড কৰিব বিচাৰে ডাউনলোড পিডিএফত ক্লিক কৰি আপুনি এখন ডাউনলোড কৰি আপুনি সহজতে আপোনাৰ নাম চাব পাৰিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব তালিকাখন আহি গৈছে এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি এখন ঘৰ লাভ কৰিব পাৰিব এইখন তালিকা দুটা প্ৰকাৰে কাম কৰে এটা হ'ল ডাক তালিকাত যিসকলৰ নাম কেৱল মাত্ৰ লিষ্টত উঠোৱা হৈছে ভেৰিফাই কৰা নাই সেইসকলৰ নাম আহিছে আৰু যিসকলৰ নাম ভেৰিফাইড হৈছে সেইসকলৰ নাম আহিছে যদি এখন তালিকাত আপোনাৰ নাম থাকে তেন্তে আপুনি ঘৰখন লাভ কৰিব পাৰিব এখন হ'ল 2011 চনৰ পৰা 2025 চনৰ যিসমূহ ঘৰ সেকশন হৈছিল সেইসমূহ সকলো নাম ইয়াত আছে এতিয়া যদি এখন তালিকাত আপোনাৰ নাম পাইছে তেন্তে আপুনি এখন ঘৰ লাভ কৰিব পাৰিব কিন্তু ইয়াত বহুত না ঘৰখন কমপ্লিট হৈছে ইয়াত আপুনি চাব পাৰিব হাউস ষ্টেটাছ ডিটেইলছ সেইটো কমপ্লিট বুলি দেখুৱাইছে কিছুমানৰ অফ কোৰ্স দিছে আৰু কিছুমানৰ ইয়াত আপুনি চাব পাৰিব নতুনকৈ সেকশন হৈছে মই ইয়াত আপোনাক দেখুৱাইছো ইয়াত আপুনি চাব পাৰিব হাউস সেকশনত বৰ্তমান এইটো মাহত সেকশন কৰা হৈছে ইয়াত আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিলে ইয়াত আপুনি চাব পাৰিব ব্ল্যাঙ্ক আছে বহুতৰ এতিয়ালৈকে ঘৰসমূহ সেকশন হোৱা নাই ইয়াত কেৱল মাত্ৰ লিষ্টত নাম আহিছে যদি এখন তালিকাত আপোনাৰ নাম থাকে তেন্তে আপুনি এখন ঘৰ লাভ কৰিব পাৰিব এতিয়া মই আপোনাক আন এখন তালিকা দেখুৱাম যিখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি এখন ঘৰ লাভ কৰিব পাৰিব এইখন তালিকাত আপুনি আপোনাৰ নাম এনেকৈ চাব যদি এইখন তালিকাত আপোনাৰ নাম পাইছে তেন্তে আপোনাৰ চিন্তা কৰিব নালাগে আপুনি ঘৰখন লাভ কৰিব পাৰিব যদি আপোনাৰ জব কাৰ্ড আৰু বেংক একাউণ্ট সঠিক দিছে তেন্তে আপুনি 100% এখন ঘৰ লাভ কৰিব পাৰিব এতিয়া আপুনি ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু এটা লিংক পাই যাব সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজলৈ আহিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব প্ৰথমৰ পৰা অসম এনেকুৱা সিলেক্ট থাকিব আপুনি চাব পাৰিব আসাম প্ৰথমৰ পৰা সিলেক্ট থাকিব তাৰ পিছত আপুনি সিলেক্টত ক্লিক কৰিব তলৰ বক্সত সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰি ল'ব পাছত আকৌ তলত আহিব সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ব্লকখনৰ নাম ইয়াত সিলেক্ট কৰিব পাছত আকৌ তলত আহি সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰি ল'ব তাৰপিছত আকৌ তলত আহিব ইয়াত সিলেক্টত ক্লিক কৰি আপুনি ইয়াৰ পৰা চন সিলেক্ট কৰিব 2025 আৰু 26 চন আপুনি সিলেক্ট কৰিব পাছত তলত আহি আপুনি সিলেক্টত ক্লিক কৰি প্ৰথম অপচন সিলেক্ট কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা তাৰপিছত আকৌ তলত আহিব ইয়াত আপুনি চাব পাৰিব এটা ক্যাপচাৰ দি আছে এইটো আপুনি শুদ্ধ আনসাৰ উলিয়াই এইটো বক্সত এন্টাৰ কৰি আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে হোৱাৰ পাছত আপুনি চাব পাৰিব ইয়াতখন চৰকাৰী ঘৰৰ তালিকা আহিছে আৰু এইখন 2025 আৰু 26 চন ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে 2025 আৰু 26 চন দি আছে এইখন একেবাৰে নতুন তালিকা হয় যদি আপুনি এই প্ৰচেছখিনি ফলো কৰে তেন্তে আপুনি 100% এই দুখন তালিকাত আপোনাৰ নাম চাব পাৰিব যদি এইখন তালিকাত আপোনাৰ নাম থাকে তেন্তে আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে এই ভিডিঅ'টোত মই আপোনাক দুখন তালিকা দেখুৱাইছো এই দুখন তালিকা উলিয়াবলৈ আপুনি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া দুটা লিংকত ক্লিক কৰি আপুনি প্ৰচেছখিনি ফলো কৰি তালিকাখনত আপোনাৰ নাম চাব পাৰিব এনেকৈ আপুনি তালিকাখিনি উলিয়াব পাৰিব আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে যদি কিবা অসুবিধা হয় কিবা প্ৰশ্ন থাকে তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আপুনি নিশ্চয় কমেণ্টত জনাব যে জিঅ' টেকিং কৰাৰ আপুনি e-KYC সম্পূৰ্ণ কৰিছে নেকি যদি e-KYC আপুনি সম্পূৰ্ণ কৰা নাই তেন্তে লিষ্টত আপোনাৰ নাম কেতিয়াও নাহে যদি আপুনি এতিয়ালৈকে e-KYC সম্পূৰ্ণ কৰা নাই তেন্তে আপুনি অতি সোনকালে e-KYC সম্পূৰ্ণ কৰক যদি e-KYC সম্পূৰ্ণ নকৰে তেন্তে তালিকাত আপোনাৰ নাম নাহে আৰু আপুনি ঘৰখন লাভ নকৰিব কোনো কাৰণত আপুনি ঘৰখন লাভ নকৰিব যদি আপুনি এতিয়ালৈকে e-KYC সম্পূৰ্ণ কৰা নাই